Everyone, good morning. মোৰ নতুন এটি ব্লগলে পুনৰবাৰ আপোনালোক সকলোকে মই মাইনাই স্বাগতম জনাইছো আৰু আশা কৰো সকলো ভালে আছে বৰ্তমান মোৰো ভালেই আৰু আজি একদম ঘৰতে আছো বহি বহি এতিয়া ভিডিওটো ষ্টাৰ্ট কৰিছো একচুয়ালি ঘৰত আছো মানে মই দেখিছে ধুনিয়াকে ৰেডি হৈ মেলি বহি আছো অফ কোর্স কবাত যাব কাৰণে আৰু গৈ আছো একদম ধুনিয়া ট্ৰিপ আজি পৰা কো ষ্টাৰ্ট হৈছে আপোনালোকে ভিডিওবোৰ চাই থাকিব গম পাব কত গৈ আছে आपलेके तो एकदम एकेदिन ट्रेवल ब्लॉग चाই আছে এতিয়া আকৌ মই ট্ৰেভেলে কৰিম মানে আজি পৰা আকৌ আৰু একদম বহুত দিনৰ পাছত উলালো আৰু বহুত মানে একদম ঘন্টা লাগিব আৰু মিনিমাম 12 ঘন্টা মান লাগিব চাগে আপোনালোকে গেস কৰকচোন মই ক'ত যাম মানে 10 ঘন্টাটো লাগি যাব সো এফালে একদম ধুনিয়াকে উলাই মেলি ৰেডি হৈতে বহি আছো আমাৰ ৰিক্সা দাদাক ফোন কৰিছো আহিব আৰু 8:30 মানত পাবহি মোক পিকআপ কৰিব তাৰ পৰা বাস ষ্টেণ্ড যাম বাস ষ্টেণ্ডৰ পৰা গৈ আকৌ মেজিক সিজিকত গৈ পেলাই ষ্টেচনলৈ যাম ষ্টেচন মানে ৰেল ষ্টেচনৰ পৰা মোৰ ডেষ্টিনেশ্যন যাবলৈ ট্ৰেইন ধৰিব লাগিব আৰু তো আপোনালোকে গেছ কৰক ক'ত গৈ আছো এতিয়া নক একদম ডাইৰেক্ট তাত গৈ নামি পাই আপোনালোকক দেখাম আৰু একদম চালিয়া মানে ধুনিয়া ব্লগ আহি আছে আপোনালোকে চাই থাকিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব দেই এতিয়া ধুনিয়া ভিডিও পাই থাকিব এইফালে একদম মাদাৰ চাই আছে মোক ওলাই ৰেডি হৈ গলো দাদাও আহিলে দাদা আহি পাই গল আৰু ফ্লেট ট্ৰলি লৈ লৈছো এতিয়া গৈ থাকো ঘৰৰ পৰা ওলাব লওঁতে বৰষুণটো ডাঙৰকৈ দিছিল আৰু এইফালে আহি পালো মই এতিয়া অভয়পুৰ এই দাদাজন চিনাকি হৈছে ভাবিলো দাদাৰ দোকানতে মানে অলপমান বহু আৰু গাড়ী অহালৈকে যেহেতু বৰষুণটো দি আছে গতিকে ইয়াতে অকমান বহি পেলাই এতিয়া মই গাড়ীৰ কাৰণে অপেক্ষা কৰি আছো আকৌ ষ্টেচন যাব লাগিব আৰু এইফালে গাড়ীও আহি পালে গাড়ীত বহিলো ৰাতিপুৱা যেহেতু গাড়ীত বৰ বেছি মানুহ নাছিলে গতিকে মই এইফালে আগফালৰ সিটটোতে বহি ললো আৰু এতিয়া গৈ আছো হিমলুগুৰিলে বুলি ইয়াৰ পৰা মানে অভয়পুৰৰ পৰা হিমলুগুৰিলে প্ৰায় 35 কিলোমিটাৰ মান হ'ব আৰু এইফালে হিমলুগুৰি আহি পাই এতিয়া মই বেটাৰী ৰিক্সাত গৈ আছো ষ্টেচনলৈ আৰু হেনেকে আৰু মানে ঘৰৰ পৰা 3-4বাৰ গাড়ী চেঞ্জ কৰি আহি আছো এতিয়া ষ্টেচনলৈ বুলি আৰু এইফালে দেখাই দিছো চাওকচোন একদম দুদিনৰ কাৰণে আহিছো ইমান ডাঙৰ এটা ট্ৰলি লৈ আহিছো মানে ভাবিব বহুত দিনৰ ছুটিত গৈছো বুলি আৰু এইফালে মই আহি পাই গলোহি হিমলুগুৰি ষ্টেচন এতিয়া ট্ৰেইন আছে 11:45 এতিয়া কেটা বাজিছে 10:35 হৈছে বহুত দেৰি ৱেইট কৰিব লাগিব মানে অলমোষ্ট 1 ঘণ্টা বহুত জলদি আহিলো আৰু এইফালে বৰষুণ দি আছে মানুহ আজি অকমান ষ্টেচনত কম আছে মই মোবাইলটো চাৰ্জ দিব লাগিব বৰ বেছি বেটাৰী নাই গান শুনি একদম মানে বেটাৰী নাইকা কৰি দিছো এইটো আমাৰ হিমলুগুৰি ষ্টেচন এইফালে মই এতিয়া বহি আছো আকৌ বেলেগ এটা জেগাত বহিলো এইফালে চাৰ্জ দিছো ইয়াত চাৰ্জাৰ লগাই দিছো চাৰ্জ নাই মোবাইলটো ভাবিলো অকমান চাৰ্জ দিলো আৰু ট্ৰেইনখন তিনচুকীয়াৰ পৰা ওলালে কিন্তু এতিয়ালৈকে ইয়াত আহি পোৱা নাই 11:45তে পাব মানে আহি পেলাই একদম আমনি লাগিছে বহি ভাবিছো এতিয়া ৰেল অকমান চাই লওঁ মোবাইলটো চাৰ্জ দি কাৰণ মোবাইলটো চাৰ্জ বেছি নাই মোবাইলটো মানে নেটটো অন কৰি থৈছো যে আৰু আজি কেটা বজাত গৈ পাম আৰু একদম জেগা আৰু এইফালে ট্ৰেইন আহি পালেই নহয় মই ষ্টেচনতে আৰপিএফ এজনৰ লগত লেকচাৰ মাৰি থাকোতে ট্ৰেইনখননো কেতিয়া ষ্টেচন আহি সোমালে গমেই নাপালো আৰু তাৰ পৰিণতি দেখা এয়া অৱস্থা মানে মই এতিয়া ট্ৰেইনত দৌৰি উঠিব যাব লগা হৈছে আৰু আৰপিএফ এজনৰ সহায়ত বাৰু ট্ৰেইনত যেনে তেনে উঠিলো আৰু ইফালে আহি পাই সিধা শুই ললো মানে ৰাতিপুৱা সোনকালে উঠা যে টোপনি ভাৱ এটা মানে আহি আছিল গতিকে বিছনাখন দেখি পেলাই ৰব নোৱাৰিলো ভাবিলো অকনমান শুইও লও আৰু নো কেনেকে আৰু এয়া মানুহ ইমান নাইয়ে বাৰু পিছে আকৌ মানে ভন্টি শুই আছে তাক দেখাই দিলো যে তাই একদম তিনচুকীয়াৰ পৰা আহি আছে এয়া বাইদেউ একেবাৰে শুই আহিছে একেবাৰে মহে মানে ট্ৰেইনত মানে মোৰ বৰ বেছি শুৱা নহয় দেই বিছনাখন সৰু আৰু মানুহৰ মানে পু আৱাজ এইবোৰ গাখীৰৱালা খানাৱালা আহি থাকে যে আৰু ইফালে আহি আছো আৰু আপোনালোকক জনোৱাই নাই নহয় ক'ত আহি আছো আপোনালোকে অকমান গেছ কৰকচোন গম পাইছে যে ক'ত গৈছো আৰু মোৰ এই ফেভাৰিট ঠাইখিনি মানে প্ৰিয় জেগাখিনিতে গৈ আছো আৰু ইফালে এটা দুটাকে ট্ৰেইনত মানুহ আহিছে যেহেতু এখন এক্সপ্ৰেছ হয় সেইকাৰণে যতে ততে নৰখায় আৰু যিটি মানুহ উঠিব পৰা নাই
हाय बोलो हाय बोले हाय बोला हाय बोलो बोलो आपका नाम बोल लो आपका नाम बोलो मुकेश मुकेश क्या है मुकेश टाइटल मुकेश हाँ साओ ओके मैं ब्लॉग बनाती हूँ ठीक है तो मैं अभी ब्लॉग बना रही हूँ ना इसलिए आपको मेरे जो सब्सक्राइबर है ना उसके लिए आपको हाय बोलने के लिए बोला है आपका चाय पियेंगे तो फिर बोलेंगे गाइस আৰু এফালে আমি আহি পালো ডিমাপুৰ তো মোৰ পিছফালে আছে ডিমাপুৰ ষ্টেচন আগতে এফালে মানে যেতিয়া গুৱাহাটী যাওঁ আৰু মানে ৰঙিয়াতে গৈছিলোঁ মই আগতে গুৱাহাটীত আগতে ৰঙিয়া এক্সপ্ৰেছত তো একদম ডিমাপুৰ ডোখৰ আহিলে মানে পুৰা মানুহ উঠিব ভিৰ একদম কেনেকুৱা আৰু নাগা নাগিনীবোৰ উঠিব কিন্তু এখন যিহেতু চেন্নাই এক্সপ্ৰেছ হয় ন তো যিটি মানুহ নোৱাৰে উঠা মানে আৰু য'তে ত'তে ৰখোৱাও নাই এতিয়া কেইটা বাজিলে 2:56 মানে অলমষ্ট 3টা বাজিলে আমি এতিয়া আহি পালোহি ডিমাপুৰ তাৰপিছত লগৰজনী ককাইক গৈছে আনিবলৈ খানা আৰু তাই এইফালে এই পিছফালে মোৰ এইটো পিছফালে শুই আছে ময়ো শুলো অলপ দেৰি তাৰপিছত তাই মানে মোক এতিয়া ভিডিঅ' তুলিয়াব মানা কৰিছে সেইকাৰণে তাইক ভিডিঅ' নুলিয়াওঁ আৰু আপোনালোকে বেয়া চেয়া নাপাব আৰু কাৰণ ৰিজনটো আছে কি ৰিজন সেইটো পিছত আপোনালোকক কৈ পাই কম আৰু ক'ত গৈ আছে তেওঁলোকে কোৱাই নাই নহয় তো লাঞ্চ আহিব লাঞ্চ কৰিম তাৰপিছত 7:30 মানত পামগৈ গুড ইভিনিং আৰু ফালে আমি আহি পালোহি চাপৰ মুখ এয়া দেখিছো না বাহিৰত আন্ধাৰ ধৰিব নোৱাৰিব ভালকে একদম অথনিৰ পৰা ৰখিয়া আছে অলমষ্ট আধা ঘণ্টা ওপৰত হৈ গ'ল আই থিংক ক্ৰচিং আছে চাগে চ' যোৱা নাই আৰু ইয়াতে মানে ইমান যদি দেৰি হৈছে গুৱাহাটী পাওঁতেতো চাগে আৰু দেৰি হৈ যাব এনেতো 7:30 আছিলে গুৱাহাটী কিন্তু এতিয়া যিটো দেখিছোঁ বহুত দেৰি হ'বগৈ আৰু মোৰ ইমান বেছি বৰ লাগিছে নহয় একেডোখৰ জেগাতে বহি আছোঁ উপায়তো নাই ন ট্ৰেইনত আৰু এইটোৱে বেয়া আৰু ট্ৰেভেল কৰিলে একেটা জেগাতে বহি থাকিব লাগে চ' গৈ চৈ পাই গুৱাহাটী ধুনীয়াকৈ দেখাম আপোনালোকক ক'ত মানে আমি থাকোঁ আৰু এইফালে আমিও পল্টন বজাৰ আহি পালোঁ এতিয়া ট্ৰেইনৰ পৰা নামি পেলাই ৰুমলৈ বুলি গৈ আছোঁ আৰু আপোনালোকক জনোৱা নাছিলোঁ নহয় ক'ত আহিছোঁ অকণমান ছাছপেঞ্চ ৰাখি দিলোঁ আৰু আমি আহিছোঁ গুৱাহাটী আৰু এইফালে গুৱাহাটী ষ্টেচনৰ মানে গধূলি পৰিৱেশ আৰু যেতিয়া ট্ৰেইনৰ পৰা নামিছোঁ নামি পেলাই ষ্টেচনত মানে একদম মাৰপিট এটা কাজিয়া আৰু দুৰ্দান্ত মানে এটা মোবাইল ষ্ট'ৰক কিছুমান পেচেঞ্জাৰে ধৰি লৈ পিটিছে দেখি পেলাই একদম ভয়ে লাগিছে পূৰা খৰধৰকৈ আহি এইফালে কেবত বহিলোঁ আৰু এতিয়া কেবতে গৈ আছোঁ য'ত আমাৰ থাকিবলৈ মানে ঠিক কৰি থৈ দিয়া আছে ছাৰ্ভে তাতে আজি থকা হ'ব আৰু এয়া বহুত দিনৰ পাছত গুৱাহাটীৰ চিটিৰ সন্ধিয়াৰ ভিউটো আৰু মিছ কৰোঁ মাজে মাজে মন যায় আকৌ গুৱাহাটী আহিবলৈ কাৰণ এই চিটিখনতে 9 বছৰ থাকিলোঁ পঢ়িলোঁ চাকৰি কৰিলোঁ বহুতখিনি মেমৰিজো আছে এই চিটিখনক লৈ এটা সময়ততো এই চিটিখনত থাকি মানে ইমানেই ভাল লাগিছিলে ঘৰলৈ যাবলৈ মন নাযায় বছৰেকত 2-3বাৰ ঘৰলৈ গৈছিলোঁ কিন্তু এতিয়া চিটিখন মানে নহা প্ৰায় এবছৰে হ'ল আৰু এবছৰৰ পিছত আকৌ আহিছোঁ বহুত দিনৰ মূৰত এই সন্ধিয়াৰ পৰিৱেশটোকে দেখি মানে আৰু ভাল লাগি গৈছে মনটো এইফালে আমিও আহি পালোহি আমাৰ ফ্লেটটো চাৰদা এনক্লেভ একদম ধুনীয়া পৰিৱেশত আছে ৰাস্তাৰ পৰা বৰ বেছি ভিতৰত সোমোৱা নহয় আৰু সেইটো আছে চাৰ্ভে মেইন ৰাস্তা আপোনালোকক জুম কৰি দেখাই দিছোঁ চাৰ্ভে মেইন ৰোড আৰু মেইন ৰোডৰ পৰা বেছি ভিতৰত সোমাব নালাগে আৰু অলপ দূৰ আহি আপোনালোকে চাৰদা এনক্লেভটো দেখা পাব আৰু আজি ইয়াতে থাকিম আৰু এইফালে ৰুমত গৈ ফ্ৰেছ হৈ এতিয়া আহিলোঁ বাহিৰলৈ চব্জি কিনিবলৈ আৰু গুৱাহাটীৰ চব্জি মাৰ্কেটত চব্জি বজাৰ কৰা এইবোৰ যে বহুত মোমেণ্টছ আছে আগতে চব্জি কিনিবলৈ মানে মই বিৰাট বেছি ভাল পাওঁ আৰু এইফালে আহি লৈছোঁহি আলু লৈছোঁ মানে আজি ৰাতিটো খাবলৈ আৰু আলু পিঁয়াজ এনেকৈ চব্জি অকণমান কিনি লৈছোঁ যিহেতু অৰ্ডাৰ কৰি খাব পাৰোঁ কিন্তু বাহিৰৰ পৰা অৰ্ডাৰ কৰা খোৱাটো আৰু ঘৰত বনাই খোৱাটো বহুত পাৰ্থক্য আছে নহয় জানো আৰু এইফালে বিলাহী লৈছোঁ আৰু এইফালে কিবাকিবি চব্জি আৰু দাদাজন বোলে নলবৰীয়া হয় মানে নলবাৰীতো মই বহুতবাৰ আগতে যোৱা হৈছে গুৱাহাটীত থাকোঁতে তো এয়া দাদাৰ লগত কথা পাতি বজাৰ কৰিছোঁ আৰু গুৱাহাটীৰ এই চব্জি বজাৰখিনি মানে বহুত মেমৰিজ আছে আৰু এইফালে গ্ৰ'চাৰীও কেইটামান লৈ ল'লোঁ
আৰু এতিয়া মই বনাব লৈছোঁ চিকেন আৰু এইফালে আলু কাটি ল'লোঁ বিলাহী কাটি ল'লোঁ একেবাৰে চিম্পলকৈ বনাম আৰু চিকেন আলু তেনেকৈ বৰ বেছি মানে বনাই থাকিবলৈ মন নাই যোৱা ভাগৰো লাগিছে আৰু এইফালে পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ ইণ্ডাকশ্যনতে বনাম মানে ইয়াতে গেছ নাই ইণ্ডাকশ্যনে আছে আৰু এতিয়া বনাই লওঁ আৰু এইফালে বিলাহী দিছোঁ আলু দিছোঁ এইবোৰ যে ৰেচিপি নাই এতিয়া দেই মই মানে বৰ বেছি বনাব নাজানো চিকেন আৰু এনেই মানে ৰেচিপি বনাব জানো কিন্তু নৰ্মেল ইমানকৈ বনাব নাজানো নৰ্মেলি মানে চিকেন বা ঘৰুৱা ষ্টাইলত গতিকে আপোনালোকৰ ৰেচিপি এইবোৰ নিদিওঁ আপোনালোকে মোক গালিয়ে দিব ৰেচিপি দিলে তো এতিয়া ভাত পানী বনাই লওঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং ৰাতিপুৱা একাপ লাল চাহেৰে আজি দিনটো আৰম্ভণি কৰিছোঁ এইফালে মই বাকি লৈছোঁ লাল চাহ আমাৰ কাৰণে আৰু আজি মঙলবাৰ যিহেতু আপোনালোকে জানে মঙলবাৰ দিনাখন মোৰ নিৰামিষ খোৱা হয় আৰু হনুমান চালিচা পাঠ কৰা হয় গতিকে এতিয়া মই চাহ তাহ খাই যাব ওলাইছোঁ ওচৰতে থকা হনুমান মন্দিৰলৈ আৰু যিহেতু মন্দিৰলৈ গৈছোঁ গতিকে এযোৰ হোৱাইট কালাৰ চেলৱাৰ পিন্ধি গৈছোঁ মানে মই মন্দিৰ যাম বুলিয়ে চুইদাৰ এযোৰ আনিছিলোঁ নৱগ্ৰহ টেম্পল যাম বুলি এনেতো আজিৰ দিনত ৰেড কালাৰ বা অৰেঞ্জ কালাৰ পিন্ধিব লাগে আৰু এইফালে হনুমান চালিচা লৈ লৈছোঁ আপোনালোকক দেখাই দিছোঁ আৰু এতিয়া যিহেতু ৰিক্সা নাপালোঁ গতিকে খোজকাঢ়ি আহি আছোঁ আপুনি চাওকচোন ৱেডাৰটো মানে ইমান বেছি ক্লাউডি কৰি আনিছে বৰষুণে দিব চাগে আৰু এইফালে মই আহি পালোহি বেলতলা তিনিআলি বজাৰ তিনিআলি এই বেলতলাৰ বজাৰ তিনিআলিতে আছে হনুমান মন্দিৰটো আৰু মই আজি প্ৰথমবাৰৰ বাবে পিছে আহি আছোঁ এই মন্দিৰটোত আৰু এইফালে প্ৰথমে আহি মই এতিয়া ATMত সোমাইছোঁ কেছ নাই সেয়ে অকণমান কেছ ওলাই লওঁ আৰু আজিকালি গুগল পে' কৰি যিটো অভ্যাস হৈছে মানে মানুহৰ হাতত পইচাই নাথাকে আৰু মোৰো হাতত সেই পইচাই নাছিলে এতিয়া অকণমান কেছ ওলাই লওঁ বুলি এইফালে ATMতে সোমালোঁ আৰু আহি পালোঁ এইটো মহাকাল হনুমান মন্দিৰ ভাগ এই মন্দিৰ ভাগ আছে বজাৰ তিনিআলি মানে বেলতলা বজাৰৰ একেবাৰে মাজভাগতে বুলি ক'ব পাৰি আৰু এইফালে মই চাকি দিবলৈ ফুল চাকি ধূপ এনেকৈ কিবাকিবি অকণমান প্ৰসাদ চসাদ লৈ লৈছোঁ আৰু এই বাইদেউগৰাকীৰ ওচৰতে লৈছোঁ আৰু আজি যিহেতু মঙলবাৰ গতিকে হনুমানজীৰ ভক্তসকলৰ ভিৰ হৈছে আৰু এইফালে মই মূৰত উৰণি চুৰণি লৈ এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব লৈছোঁ আৰু ইয়াতে হনুমান চালিচা পাঠ কৰিম আজি আৰু ইফালে আহি পালোঁ মই ভিতৰত মানে মন্দিৰ ভাগ আপোনালোকক ভাবিলোঁ অকণমান দেখাই দিওঁ ইয়াতে হনুমানজী মহাদেৱ সকলোৱে আছে আৰু এতিয়া মন্দিৰৰ পৰা চাকি তাকি দি হনুমান চালিচা পাঠ কৰি মেলি ইফালে পূজাৰীজনৰ পৰা টিকা লৈ পেলাই মই এতিয়া ওলাই আহিছোঁ গৈ আছোঁ এতিয়া ৰিক্সাত মানে বৰষুণটো ইমান বেয়াকৈ আহিলে মই কৈছিলোঁ যে যাবৰ সময়ত বৰষুণটো দিছে বুলি মানে হ'ব নিচিনা লাগি আছে বুলি আৰু এয়া বৰষুণ আহিয়ে গ'ল আৰু এটা কথা কি জানেনে ৰাইজ মুম্বাই ৱেডাৰ আৰু গুৱাহাটীৰ ৱেডাৰ মানে একদম একেই বুলি ক'ব পাৰি কেতিয়া কি হৈ যায় মানে ক'ব নোৱাৰে এই ৰ'দ দিব এই বৰষুণ দিব আৰু এইফালে এতিয়া আহি গ'ল ডাঙৰকৈ বৰষুণ অলপ পাছত চাগে বানপানীও হ'ব আৰু কিছুমান জেগাত বোলে অলৰেডি বানপানী হৈছেই সেয়ে মানে মই ভাবিছোঁ জল্দি ৰুম পাই যাওঁ নহ'লে আকৌ ৰাস্তাতে ফচি যাব লাগিব আৰু এয়া কিমান বেয়াকৈ আহিছে চাওকচোন বৰষুণটো আৰু জানেই আপোনালোকে গুৱাহাটীৰ বৰষুণৰ কথা এজাক বৰষুণতে পূৰা বানপানী আহে আৰু আজি ভিডিঅ'টোৰ পৰা এতিয়া এনেকৈ বিদায় লৈছোঁ দেই আপোনালোকৰ